অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সন্মানীয় সভাপতি জুবেৰ আনন্দ ডাঙৰীয়া প্ৰমাণ দিব পাৰিছে। বিজেপি যিবোৰ আঁচনি দি আছে তাত যথেষ্ট কেলেংকাৰী, যিসকলে পাব লাগে নাই পোৱা, সকলোৱে MLA ওচৰত যাব লাগে। আমাৰ যেতিয়া আঁচনি আহিব আমি MLA ওচৰত যোৱা এই প্ৰক্ৰিয়াটো বন্ধ কৰিম। যি দুখীয়া তেওঁলোকেহে পাব। আৰু লগতে বিজেপিয়ে আঁচনি দি বাকী একো কাম কৰা নাই। আজি চৰকাৰী স্কুলবোৰ বন্ধ হৈ গ'ল, প্ৰাইমেৰী স্কুল বন্ধ হৈ গ'ল। আজি আমাৰ অসমৰ চৰকাৰ কিমান ঋণৰ বোজা লৈছে সকলোৱে জানে। আজি তাৰিখৰ যুৱকসকলে আজি মদ ধৰিবলৈ আৰম্ভ কৰিছে, ড্ৰাগছৰ বেমাৰত পৰি গৈছে। তো তেওঁলোকৰ পৰা আমি উদ্ধাৰ কৰিম। ডাঙৰ ঠিকাদাৰবোৰ চব কাম পাইছে, সৰু ঠিকাদাৰ একোৱে কাম পোৱা নাই, থলুৱা উদ্যোগ একোৱে খোৱা নাই। চব বাহিৰৰ মানুহৰ উদ্যোগৰ কাৰণে মাটি 1 টকা 1 বিঘাত দি আজি মুখ্যমন্ত্ৰী আমাৰ থলুৱা উদ্যোগৰ কাৰণে একো জেগা ৰখা নাই। তো আমি আঁচনিৰ লগত আমাৰ অসমৰ বাস্তৱিক সমস্যা আমি সমাধান কৰিম। আৰু পুনৰবাৰ যিদৰে অসম এটা সময়ত ভাৰতৰ অৰ্থনৈতিক অৱস্থাত এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল, আজি আগন্তুক দিনতো একেই সেই স্থান আমি অসমখন ভাৰতৰ শীৰ্ষ ৰাজ্যৰ ভিতৰত আমি লৈ যাম। চকী যাবগৈ, ৰাইজ একত্ৰিত হৈছে, খিলঞ্জীয়া মানুহ জনজাতি মানুহবোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী চকীৰ পৰা আঁতৰাবলৈ বিচাৰে। সেইকাৰণে খিলঞ্জীয়া মানুহৰ ভূমিপুত্ৰ মানুহৰ অসমবাসী ৰাইজৰ ভোটৰ মূল্য নাইকিয়া কৰিবলৈ এতিয়াও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উত্তৰ প্ৰদেশ বিহাৰৰ মানুহৰ ওপৰত নিৰ্ভৰ হৈ পৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।